মুহূৰ্তত ৰাজ্যত পুনৰ ভয়ংকৰ পথ দুৰ্ঘটনা এবাৰ বহুত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে থিতাতে নিহত হৈ পৰিছে এজন তীব্ৰবেগী খুন্দাত এতিয়া তীব্ৰবেগী বাহনৰ খুন্দাত নিহত হৈ পৰিছে লোকজন আৰু ঘটনাৰ পিছত উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে থিতাতে কৰুণ ঘটনা প্ৰদীপ দাসৰ সৈতে বকুৰ 2 নং ৰাণীভিটাত ভয়ংকৰ পথ দুৰ্ঘটনাৰ পিছত উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে ঘটনাস্থলীত নিহত লোকজনৰ নাম প্ৰদীপ দাস বুলি জানিব পৰা গৈছে প্ৰদীপ দাসৰ সৈতে কৰুণ ঘটনা সংঘটিত হৈছে চবুৰীয়াৰ ঘৰৰ পৰা নিজ ঘৰলৈ আহি থাকোতে মহতিয়াই নিয়ে তীব্ৰবেগী বাহনৰ খুন্দাত থিতাতে নিহত হৈ পৰে লোকজন বামুনী গাঁৱৰ পৰা জামবাৰীলৈ যোৱাৰ পথতে সংঘটিত হৈছে ঘটনা ভয়ংকৰ দুৰ্ঘটনাৰ পিছতে সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ ঘটনাস্থলীত জামবাৰী আৰক্ষী উপস্থিত হৈ সমগ্ৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিছে ঘটনাৰ পিছতে উত্তপ্ত হৈ পৰিছে পৰিস্থিতি হুকাবহ ঘটনা পুনৰবাৰ জনাইছে ৰাজ্যত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে আৰু ঘটনাস্থলীত জামবাৰী আৰক্ষী উপস্থিত হৈছে এতিয়া বকুত 2 নং ৰাণীভিটাত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে থিতাতে নিহত হোৱাৰ খবৰ আহি পৰিছে প্ৰদীপ দাস নামৰ এজন লোক থিতাতে নিহত হৈ পৰিছে চুবুৰীয়াৰ ঘৰৰ পৰা নিজ ঘৰলৈ আহি থাকোতে মহতিয়াই নিয়ে তীব্ৰবেগী বাহনে বামুনী গাঁৱৰ পৰা জামবাৰীলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনাৰ পিছতে সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি আমি নিচাংকৈ দেখুৱাই আছো বকুৰ 2 নং ৰাণীভিটাত ভয়ংকৰ পথ দুৰ্ঘটনা এটাৰ পিছত আন এটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনাই জোকাৰি গৈছে সমগ্ৰ ৰাজ্য এবাৰ পুনৰ ভয়ংকৰ পথ দুৰ্ঘটনা এবাৰ বকুৰ 2 নং ৰাণীভিটাত ভয়ংকৰ পথ দুৰ্ঘটনা আৰু ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত হৈ পৰিছে প্ৰদীপ দাস নামৰ এজন লোক চুবুৰীয়াৰ ঘৰৰ পৰা নিজ ঘৰলৈ আহি থাকোতেই মহতিয়াই নিয়ে তীব্ৰবেগী বাহনে বামুনী গাঁৱৰ পৰা জামবাৰীলৈ যোৱাৰ পথতে সংঘটিত হৈছে এই ঘটনা ভয়ংকৰ দুৰ্ঘটনাৰ পিছত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ঘটনাস্থলীত বৰ্তমান আৰক্ষী উপস্থিত হয় আৰু আৰক্ষীয়ে সমগ্ৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে ৰাজ্যত এটাৰ পিছত আন এটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনা সঘনাই ৰাজ্যত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হ'বলৈ লৈছে আৰু ভয়ংকৰ পথ দুৰ্ঘটনাই জোকাৰি গৈছে সমগ্ৰ ৰাজ্য এটাৰ পিছত আন এটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনা ৰাজ্যত সংঘটিত হ'বলৈ লৈছে এবাৰ বকুত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতেই কৰুণ ঘটনা প্ৰদীপ দাসৰ সৈতে প্ৰাণ গ'ল থিতাতেই তীব্ৰবেগী বাহনৰ খুন্দাত প্ৰাণ গ'ল প্ৰদীপ দাসৰ বকুৰ 2 নং ৰাণীভিটাত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে আৰু ঘটনাৰ পিছত উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে আমি নিশ্চয় দেখুৱাই আছো ৰাণীভিটাত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে আত্মীয় স্বজনৰ মাজত এতিয়া শোকাকুল পৰিৱেশ বিৰাজ কৰিছে কান্দোনত ভাগি পৰিছে এতিয়া প্ৰদীপ দাস নামৰ লোকজনৰ পৰিয়াল বকুৰ 2 নং ৰাণীভিটাত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা আৰু সমগ্ৰ অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে এই দুৰ্ঘটনাৰ পিছতে প্ৰদীপ দাস নামৰ যিগৰাকী লোক আছিলে লোকজন ঘটনাস্থলীতে মৃত্যুক সাৱটি ল'ব লগা হ'ল প্ৰদীপ দাসে চুবুৰীয়াৰ ঘৰৰ পৰা নিজ গৃহলৈ আহি আছিলে আৰু সেই সময়তে এখন তীব্ৰবেগী বাহনে মহতিয়াই লৈ যায় প্ৰদীপ দাসক লোকজনৰ থিতাতেই মৃত্যু হোৱাৰ খবৰ আহি পৰিছে বামুনী গাঁৱৰ পৰা জামবাৰীলৈ যোৱাৰ পথতে সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাৰ খবৰ বিয়পি পৰাৰ লগে লগে ঘটনাস্থলীত স্থানীয় ৰাইজৰ সমাগম ঘটে ক্ষুব্ধ লোকসকলে তীব্ৰবেগী বাহনৰ দুৰাত্মক লৈ অসন্তুষ্টি প্ৰকাশ কৰে আৰু উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈ পৰে উক্ত পথত সঘনাই দ্ৰুতবেগী বাহন চলাচল কৰাৰ ফলতে দুৰ্ঘটনা বৃদ্ধি পাইছে ভয়ংকৰ দুৰ্ঘটনা কেইবাটাও দুৰ্ঘটনা বিগত সময়ত সেই ৰাজপথত সংঘটিত হৈছে ৰাইজে অভিযোগ উত্থাপন কৰিছে দ্ৰুতবেগী বাহনৰ বাবে এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে বুলি ৰাইজৰ ফালৰ পৰা ক্ষোভ প্ৰকাশ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে বৰ্তমান আৰক্ষী উপস্থিত হৈ ঘটনাস্থলীত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে বকুৰ 2 নং ৰাণীভিটাত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে আৰু থিতাতেই কৰুণ ঘটনা সংঘটিত হৈছে প্ৰদীপ দাস নামৰ এজন লোকৰ সৈতে জামবাৰী আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলায় আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে আৰু দুৰ্ঘটনাৰ সৈতে জড়িত বাহন চিনাক্ত কৰাৰ বাবে তদন্ত আৰম্ভ কৰিছে আৰক্ষীৰ ফালৰ পৰা এই ঘটনাৰ পিছতে সমগ্ৰ অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে স্থানীয় ৰাইজে মৃতকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে পথ সুৰক্ষা ব্যৱস্থা অধিক কঠোৰ কৰাৰ পথ সুৰক্ষা ব্যৱস্থা সুচল কৰাৰ বাবে দাবী জনাইছে কাৰণ দ্ৰুতবেগী বাহনৰ বাবে অঞ্চলটোত বিগত সময়তো ভয়ংকৰ পথ দুৰ্ঘটনা কেইবাটাও সংঘটিত হৈ আহিছে ৰাইজৰ ভয়ংকৰ অভিযোগ আৰক্ষীক তেওঁলোকে অভিযোগ উত্থাপন কৰিছে আৰক্ষীক দাবী জনাইছে পথৰ সুৰক্ষাৰ দাবী জনাইছে এতিয়া আৰক্ষীলৈ মৰ্মান্তিক ঘটনাই সমগ্ৰ পৰিয়ালৰ লগতে অঞ্চলটোৰ শোকৰ ছাঁ পৰা দেখিবলৈ পোৱা গৈছে পথ সুৰক্ষা ব্যৱস্থা অধিক কটকটীয়া কৰাৰ দাবী উত্থাপন কৰিছে ৰাইজৰ ফালৰ পৰা
ঘটনাৰ পিছতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে পুনৰবাৰ জনাইছো বকুৰ 2 নং ৰাণীভিটাত ভয়ংকৰ পথ দুৰ্ঘটনা আৰু থিতাতে করুণ ঘটনা সংঘটিত হয় প্ৰদীপ দাসৰ সৈতে প্ৰদীপ দাসে সুবুৰীয়াৰ ঘৰৰ পৰা নিজৰ বাসগৃহলৈ আহি থকাৰ সময়ত ৰাজপথত তীব্ৰবেগী বাহনৰ খুন্দাত থিতাতে নিহত হৈ পৰে প্ৰদীপ দাস নামৰ লোকজনৰ মৃত্যুৰ পিছতে পৰিয়ালৰ মাজত সমগ্ৰ অঞ্চলজুৰি তীব্ৰ শোকৰ ছাঁ পৰা দেখিবলৈ পোৱা গৈছে কান্দোনত ভাগি পৰিছে নিজৰ পৰিয়ালটো কান্দোনত ভাগি পৰিছে পত্নীৰ লগতে সমগ্ৰ পৰিয়াল ঘটনাৰ পিছত উত্তপ্ত হৈ পৰে পৰিস্থিতি সমগ্ৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে তীব্ৰবেগী বাহনৰ বাবে পথটোত বিগত সময়ত ভালেকেইটা দুৰ্ঘটনা সংঘটিত হৈ অহাৰ অভিযোগ উত্থাপন কৰা হৈছে ৰাইজৰ ফালৰ পৰা পথৰ সুৰক্ষা নিশ্চিত কৰাৰ দাবী জনাইছে এতিয়া আৰক্ষীলৈ ঘটনাস্থলীত জামবাৰী আৰক্ষী উপস্থিত হৈ সমগ্ৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিছে প্ৰদীপ দাস নামৰ লোকজনক মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে বকুৰ 2 নং ৰাণীভিটাত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছিল বৰ্তমান বকুৰ আৰক্ষী ৰাণীভিটা অঞ্চলত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে আমি দৃশ্যাংশ দেখুৱাই আছো বকুৰ 2 নং ৰাণীভিটাত ভয়ংকৰ পথ দুৰ্ঘটনা আৰু থিতাতে এজন লোকৰ নিহত হোৱাৰ খবৰ আহি পৰিছে বকুৰ 2 নং ৰাণীভিটাত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাই সমগ্ৰ অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে দুৰ্ঘটনাত প্ৰদীপ দাস নামৰ এজন লোকৰ ঘটনাস্থলীতে করুণ মৃত্যু হোৱাৰ খবৰ আমি লাভ কৰিছো প্ৰদীপ দাসে সুবুৰীয়াৰ ঘৰলৈ গৈছিল আৰু সুবুৰীয়াৰ ঘৰৰ পৰা নিজ গৃহলৈ আহি থকা সময়তে এখন তীব্ৰবেগী বাহনে মহতিয়াই লৈ যায় আৰু থিতাতে লোকজনৰ মৃত্যু ঘটে বাবুৰিগাঁৱৰ পৰা জামবাৰীলৈ যোৱাৰ পথতে সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনা পিছতে ঘটনাস্থলীতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় স্থানীয় লোক তাত উপস্থিত হয় আৰু তীব্ৰবেগী বাহনৰ দূৰত্বক লৈ অসন্তুষ্টি প্ৰকাশ কৰে ৰাইজৰ ফালৰ পৰা উত্তপ্ত হৈ পৰে পৰিস্থিতি আৰু ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ সমগ্ৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিছে দ্ৰুতবেগী বাহন চলাচল কৰাৰ ফলতেও দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে আৰু পথৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে দাবী জনাইছে এতিয়া প্ৰশাসনলৈ চৰকাৰ প্ৰশাসনলৈ দাবী জনাইছে বকুৰ 2 নং ৰাণীভিটাত ভয়ংকৰ পথ দুৰ্ঘটনা থিতাতে করুণ ঘটনা সংঘটিত হৈছে প্ৰদীপ দাসৰ সৈতে ঘটনাস্থলীতে মৃত্যু হয় প্ৰদীপ দাস নামৰ লোকজনৰ আৰু প্ৰদীপ দাসৰ মৃত্যুৰ পাছতে সমগ্ৰ অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে পৰিয়ালৰ লগতে সুবুৰীয়াৰ মাজত শোকৰ ছাঁ পৰা দেখিবলৈ পোৱা গৈছে পৰিয়াল কান্দোনত ভাগি পৰিছে উত্তপ্ত হৈ পৰে ঘটনাস্থলীত পৰিস্থিতি আৰু পৰিস্থিতি নিয়ন্ত্ৰণ কৰে আৰক্ষীয়ে সমগ্ৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হয় ভয়ংকৰ দুৰ্ঘটনাৰ পিছতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিলে কিয়নো তীব্ৰবেগী বাহনৰ বাবে বিগত সময়ত সেই অঞ্চলত ৰাজপথত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈ আহিছিলে আৰু অভিযোগ উত্থাপন কৰিছে আৰক্ষী আৰু প্ৰশাসনলৈ দাবী জনাইছে স্থানীয় লোকে পথ সুৰক্ষা নিশ্চিত কৰাৰ বাবে দাবী জনাইছে বকুৰ 2 নং ৰাণীভিটাত ভয়ংকৰ পথ দুৰ্ঘটনা এই ঘটনাই সমগ্ৰ অঞ্চলজুৰি তীব্ৰ শোকৰ ছাপ পৰিছে এতিয়া সুবুৰীয়াৰ ঘৰৰ পৰা নিজ গৃহলৈ আহি আছিলে আৰু সেই সময়তে যিগৰাকী প্ৰদীপ দাস নামৰ লোক তেওঁক তীব্ৰবেগী বাহনে মহতিয়াই লৈ যায় বাবুৰিগাঁৱৰ পৰা জামবাৰীলৈ যোৱাৰ পথতে সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা এই দুৰ্ঘটনাৰ পিছতেই সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি কিয়নো ঘটনাস্থলীতে লোকজনৰ মৃত্যু হয় থিতাতেই মৃত্যু হয় লোকজনৰ আৰু জামবাৰী আৰক্ষী উপস্থিত হৈ সমগ্ৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ক্ষোভিত হৈ পৰে ঘটনাস্থলীতে উত্তপ্ত ৰাইজে কিয়নো দ্ৰুতবেগী বাহনৰ বাবে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজৰ ফালৰ পৰা আৰু পথ সুৰক্ষা নিশ্চিত কৰিব লাগে আৰক্ষী আৰু প্ৰশাসনলৈ দাবী জনাইছে এতিয়া স্থানীয় ৰাইজে সমগ্ৰ অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে প্ৰদীপ দাস নামৰ লোকজনৰ মৃত্যুৰ পাছতে সমগ্ৰ অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে পৰিয়ালে কান্দোনত ভাগি পৰা দেখিবলৈ পোৱা গৈছে বাবুৰিগাঁৱৰ পৰা জামবাৰীলৈ গৈ থকা সময়তে ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হৈ মৃত্যুমুখত পৰিব লগা হয় প্ৰদীপ দাস নামৰ লোকজনৰ ভয়ংকৰ দুৰ্ঘটনাৰ পিছতে এতিয়া উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় সমগ্ৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় জামবাৰী আৰক্ষীয়ে